खुलुमबाय बाथौ बिबुंसाराव आं बिनय मुसाहारि আজি पवित्र मंगलबारर बाथौबाणी प्रचार अनुष्ठानत আজি আমি लग पाइছোঁ निखिल बाथौ धर्मीय समितिर प्राक्तन साधारण सम्पादक तथा लाइलांपारा हाईस्कुलर अवसरप्राप्त प्रधान शिक्षक माननीय श्रीजुत सतीश चंद्र रामचारी देवे निखिल बाथौ धर्मीय समितित एकेलेठारिये তিনিটা কাৰ্যকালৰ বাবে সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত থাকি সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত বাথৌ ধৰ্মৰ যি প্ৰচাৰৰ কাম এই প্ৰচাৰৰ কাম কৰি আহিছে একেতে 1999 চনৰ পৰা 2008 চনলৈ দীঘলীয়া কাৰ্যকালৰ বাবে সাধাৰণ সম্পাদকত থাকি বহুখিনি কাম কৰি আহিছে ज्ञापन करी आमी बाथौ बिबुंसारत आदरि लैছোঁ खुलुमबाय सार खुलुमबाय अच्छा सार बाथौ धर्म बर'সকলৰ एक সুকীয়া धर्म आमी जानो धर्म शब्दটো সংস্কৃত ধৃ ধাতুৰ পৰা অহা বুলি কোৱা হয় এই শব্দৰ লগত বাথৌ ধৰ্মৰ অৰ্থ কিমানখিনি মিলাপ্ৰীতি আছে বা ইয়াৰ তাৎপৰ্য সংস্কৃত শব্দৰ লগত কেনেকা মিলাপ্ৰীতি আছে ধৃ যিটো ধাতু এই সংস্কৃত শব্দ এই সংস্কৃত শব্দৰ পৰা বঙালী অসমীয়া উৰিয়া গুজৰাটী বিভিন্ন যিটো ভাষা এই ভাষা এই সংস্কৃত ভাষাৰ পৰা ওলোৱা কিন্তু বড়ো ভাষা এটা সুকীয়া ভাষা এই বড়ো ভাষা হ'ল প্ৰাকৃত যিটো ভাষা আছিল এই প্ৰাকৃত ভাষাৰ পৰা হোৱা গতিকে প্ৰাকৃত ভাষাত এই ধৃ শব্দ ব্যৱহাৰ নাই কিন্তু বড়ো ভাষাত এতিয়া প্ৰাকৃত শব্দৰ পৰাই বড়ো ভাষা হৈছে প্ৰাকৃত ভাষাৰ পৰাই আৰু সেই প্ৰাকৃতৰ যিটো দহৰম এই দহৰম শব্দটো ব্যৱহাৰ কৰা হয় এতিয়া বড়ো ভাষাটো দহৰম শব্দটো ব্যৱহাৰ কৰা হয় এতিয়া দহৰমৰ এটা যে সিলেবল তিনিটা সিলেবল দ হ ৰম এই দ হ ৰম এই তিনিটা যিটো সিলেবল এই সিলেবল ব্যাখ্যা কৰিলে এই বড়ো ভাষাৰ যিটো দহৰম এই দহৰম শব্দৰ মানে অৰ্থটো ওলাই পৰিব কিন্তু এতিয়া এই শব্দ ব্যাখ্যা কৰিব পৰা ব্যক্তি আমি নহয় আদি পণ্ডিতবিলাকে ৰিচাৰ্চ কৰি গৱেষণা কৰি এইটো উলিয়াব এইটো গৱেষকে উলিয়ালেহে এইটো গ্ৰহণযোগ্য হ'ব গতিকে আমি ক'লে সেইটো গ্ৰহণযোগ্য নহ'বও পাৰে কিন্তু দহৰম শব্দটো বড়ো শব্দৰ মানে উপযুক্ত শব্দ ধৰ্মটো মানে প্ৰকাশ কৰিবৰ কাৰণে দহৰমটোৱে উপযুক্ত শব্দ কিন্তু সংস্কৃতৰ পৰা অহা নহয় সংস্কৃত ভাষাটো বিভিন্ন ভাষাত সংস্কৃত ভাষাৰ পৰা গৈছে বা সংস্কৃতৰ বিভিন্ন ভাষা হ'ল সংস্কৃতৰ উৎস হ'ল সংস্কৃত যেনে গুজৰাটী মাৰাঠী বঙালী উৰিয়া অসমীয়া এইবিলাক মানে উৎস হ'ল সংস্কৃত কিন্তু বড়ো ভাষাৰ উৎস হ'ল প্ৰাকৃত এই প্ৰাকৃত ভাষাৰ পৰাই এই বড়ো ভাষাৰ উৎপত্তি গতিকে ধৃ শব্দৰ পৰা বড়ো যিটো দহৰম যিটো শব্দ এই শব্দ নিমিলে আৰু মিলিব নোৱাৰে মানে বড়োসকলৰ যি দহৰম এই শব্দটো একেবাৰে সুকীয়া এই তাৎপৰ্যপূৰ্ণ শব্দ নহয় জানো নহয় এতিয়া বাথৌ ধৰ্ম এক ঈশ্বৰবাদ আৰু নিৰাকাৰজনক বিশ্বাস কৰা হয় তাৰোপৰি অন্য দেৱ দেৱীক বিশ্বাস কৰা হয়নে নহয় বাথৌ ধৰ্মটো হ'ল এতিয়া প্ৰকৃতিৰ ধৰ্ম এতিয়া আমি পাঁচটা বস্তু যিটো সংস্কৃতত পঞ্চভূত বুলি কোৱা হয় সেই পঞ্চভূতৰ যিটো সৃষ্টি বা স্ৰষ্টা সেই স্ৰষ্টাকে আমি ঈশ্বৰ বুলি আমি ভাবোঁ মাটি পানী বায়ু অগ্নি মানে সূৰ্য অগ্নি আৰু বোম আকাশ
মানে ইথাৰ এই 5টা বস্তু সংস্কৃতত পঞ্চভূত বুলি কোৱা হয় এই পঞ্চভূতৰ যিটো স্ৰষ্টা এই স্ৰষ্টা হ'ল নিৰাকাৰ কোনে সৃষ্টি কৰিছে এইটো ব্ৰহ্মাই সৃষ্টি কৰা নাই বিষ্ণুই সৃষ্টি কৰা নাই মহেশ্বৰে সৃষ্টি কৰা নাই এইটো সৃষ্টি কৰিছে কোনোবা এটা নিৰাকাৰ বস্তুৱে সৃষ্টি কৰিছে অদৃশ্য যাক মানে দেখা নাপাওঁ আমি যাক নোৱাথাৰী বুলি কওঁ এই নোৱাথাৰী শক্তিয়ে এই 5টা বস্তু সৃষ্টি কৰিছে আৰু এই 5টা বস্তুৰ যিটো গভীৰ চিন্তা সেই গভীৰ চিন্তাই হ'ল বাথৌ আৰু সেইটো পঞ্চক দৰ্শন বুলি কোৱা হয় আমাৰ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰামদাস বসুমতাৰীয়ে এইটো পঞ্চক দৰ্শন বুলি কৈছে পঞ্চক দৰ্শন 5টা গভীৰ চিন্তা কৰি যিটো মানে দেখা পোৱা যায় এই হ'ল দৰ্শন আমি যেনেকৈ কামাখ্যা দৰ্শন কৰিবলৈ গ'লে আমি গাঁৱৰ পৰা গৈ বাছেৰে যাওঁ বা ট্ৰেইনেৰে যাওঁ আকৌ খোজকাঢ়ি যাওঁ মানে আদাবাৰীৰ পৰা আমি মানে সেই ৰিক্সাইদি যাওঁ অটো ৰিক্সাইদি যাওঁ গৈ আকৌ কামাখ্যা গেটৰ পৰা খোজকাঢ়ি যাওঁ গৈ 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 আমি যেতিয়া কামাখ্যাৰ সন্মুখ পাওঁ তেতিয়া চেণ্ডেল টেণ্ডেল খুলি আমি সেই সেৱা কৰি ব্ৰাহ্মণক সেৱা কৰি পইচা দি আমি সেই কামাখ্যালৈ যাওঁ তাত দুৱাৰ মুখত আকৌ তাত ব্ৰাহ্মণক মানে সেৱা কৰি দুৱাৰৰ ফালে সোমাই যাওঁ সোমাই গৈ আকৌ তাত কামাখ্যা যিটো হেৰি আছে গোসানী আছে তাৰ সন্মুখত আকৌ এজন ব্ৰাহ্মণক মানে সেৱা কৰিব লাগে সেৱা কৰিহে আমি এই ব্ৰাহ্মণজনে আমাক মানে দেখুৱাই দিব কামাখ্যা তেতিয়া আমি কামাখ্যা দৰ্শন হোৱা বুলি কওঁ দৰ্শন ঠিক তেনেধৰণে আমাৰ মানে দৰ্শনৰ অৰ্থ হ'ল শান্থৌ মানে দৰ্শন গভীৰ চিন্তা শান্থৌ মানে চান গঠৌ গভীৰ চিন্তা এক গভীৰ চিন্তা কেনেধৰণৰ বায়ু বা মাটি কেনেকৈ সৃষ্টি হ'ল কোনে সৃষ্টি কৰিছে মাটি নহ'লে দেখোন আমি জীয়াই থাকিব নোৱাৰোঁ পোক পৰুৱা জীয়াই থাকিব নোৱাৰে চৰাই চিৰিকটি জীয়াই থাকিব নোৱাৰে জন্তু জানোৱাৰ জীয়াই থাকিব নোৱাৰে কোনেও নোৱাৰে আমাৰ সেই মাটিয়ে আমাক খোৱা খাদ্য দিছে জন্তু জানোৱাৰক গছ গছনি দিছে খাবৰ কাৰণে ঘাঁহ বন দিছে ফল মূল দিছে এই মানে মাটি দিছে আমাক ঘৰ বান্ধিবৰ কাৰণে আমাক বাঁহ দিছে বাঁহ আমি মাটিৰ পৰাই পাওঁ খেৰ আমি মাটিৰ পৰাই পাওঁ আধুনিক যুগত আমি বিল্ডিং বান্ধো আমি ইটা পাওঁ মাটিৰ পৰাই পাওঁ চিমেণ্ট পাওঁ মাটিৰ পৰা সকলোখিনি বস্তু আমি মাটিৰ পৰাই পাওঁ আৰু আমি এতিয়া সেই গাড়ী ঘোঁৰা চলাইছোঁ আমি সেই মাটিৰ পৰাই সেইবিলাক পাওঁ যেনে ধৰক আমি ঘৰ বান্ধো ঘৰ বান্ধিলে আমি পাক্কা ঘৰ বান্ধিলে আমি সেই মাটিৰ পৰাই পাওঁ ইটা বালি চিমেণ্ট শিল সকলোখিনি আমি পাওঁ টিনো পাওঁ সকলোখিনি আমি মাটিৰ পৰাই পাওঁ তাৰপিছত আকৌ মাটিৰ তলৰ পৰা সোণ ৰূপ সকলোখিনি যিটো ধাতু সেই ধাতু আমি পাওঁ আকৌ মাটিৰ তলৰ পৰা যি আজিকালি আধুনিক যুগত গাড়ী ঘোঁৰা নহ'লে নচলে সেই গাড়ী ঘোঁৰা চলাবৰ কাৰণে তেল লাগে সেই তেলখিনিও আমি মাটিৰ পৰাই পাওঁ তো সকলোখিনি আমি মাটিৰ পৰাই পাওঁ মাটি নহ'লে আমি কোনেও জীয়াই থাকিব পোক পৰুৱা চৰাই চিৰিকটি জীৱ জন্তু মানুহ দুনুহ কোনেও জীয়াই থাকিব নোৱাৰে আৰু সেই মাটিয়ে কেতিয়াবা ভূমিকম্প ৰূপ লৈ মাটি ফটাই দিয়ে ঘৰ বাৰী ধ্বংস কৰে গছ গছনি শেষ কৰে মানুহ দুনুহ মাৰি পেলাই জীৱ জন্তু মাৰি পেলাই চৰাই চিৰিকটি মাৰি পেলাই শেষ কৰি পেলাই কিন্তু এই যি মাটি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ সেই মাটিয়ে কেতিয়াবা ভূমিকম্প ৰূপ লৈ আমাক ধ্বংস কৰে আমাক মানে চিলিংখাৰ কৰে চিলিংখাৰ মানে ঠেৰ বেঠেৰ কৰে গতিকে এই বস্তুটো কোনে সৃষ্টি কৰিছে সেই সৃষ্টিকৰ্তা কোন
আমি বড়ো ভাষাত কওঁ সেইটো এই সার্জারি স্যার স্যার ই স্যার তেওঁ কোন তাৰমানে এও কোন ই স্যার এও কোন এই ঈশ্বর যি প্ৰশ্ন কৰা হয় কিন্তু এতিয়া ঈশ্বৰ আমি ঈশ্বৰ বুলি কওঁ এতিয়া সংস্কৃতে ঈশ্বৰ ক'ব নোৱাৰে যিটো শব্দটো তেওঁলোকে যিটো হেৰি কাৰটো তেওঁলোকে উচ্চাৰিত নহয় সেইকাৰণে তেওঁলোকে ঈশ্বৰ বুলি কয় ঈশ্বৰ গণেশ্বৰ বুলি ক'ব লাগিছিল কিন্তু গণেশ্বৰ এই বুলি কয় গতিকে ঈশ্বৰ এও কোন এই ঈশ্বৰৰ পৰাই ঈশ্বৰ শব্দটো আহিছে গতিকে আমি আকৌ তেনেধৰণে বায়ু নহ'লে আমি কোনেও জীয়াই থাকিব নোৱাৰোঁ এক মিনিটো আমি জীয়াই থাকিব নোৱাৰোঁ আনকি গাড়ীও নচলে চাইকেলো নচলে হেৰি নহ'লে বায়ু নহ'লে গতিকে বায়ু সকলোকে লাগে পোক পৰুৱা জীৱ জন্তু চৰাই চিৰিকটি বায়ু নহ'লে কোনেও জীয়াই থাকিব নোৱাৰে গতিকে সেই বায়ু কোনে সৃষ্টি কৰে ব্ৰহ্মাই সৃষ্টি কৰা নাই শ্ৰীকৃষ্ণই সৃষ্টি কৰা নাই বিষ্ণুই সৃষ্টি কৰা নাই মহেশ্বৰে সৃষ্টি কৰা নাই কোনেও সৃষ্টি কৰা নাই এই কোনোবা এজন নোৱাথাৰী অদৃশ্য কোনোবা শক্তিয়ে সেইটো সৃষ্টি কৰিছে গতিকে এও কোন সেই সৃষ্টিকৰ্তা কোন ঈশ্বৰ ঈশ্বৰ কিন্তু ঈশ্বৰ যিটো উচ্চাৰণ সেইটো বড়োসকলৰ বাহিৰে কোনেও কৰিব নোৱাৰে অসমীয়াবিলাকে ঈশ্বৰ শব্দটো ক'ব নোৱাৰে বঙালীসকলে ক'ব নোৱাৰে উৰিয়াসকলে ক'ব নোৱাৰে গুজৰাটীয়ে ক'ব নোৱাৰে সংস্কৃতত ক'ব নোৱাৰে গতিকে তেওঁলোকে ঈশ্বৰ বুলি কয় ঈশ্বৰ এই ঈশ্বৰৰ পৰাই ঈশ্বৰ হৈছে গতিকে তেনেধৰণে আৰু বহুত আছে পানী নহ'লেতো আমি জীয়াই থাকিব নোৱাৰোঁ কোনেও জীয়াই থাকিব নোৱাৰে কিন্তু সেই পানীয়ে কেতিয়াবা এই কি কয় বানপানী ৰূপ লৈ একদম মাজুলী হাহাকাৰ কৰে মানুহ দুনু মাৰে চৰাই চিৰিকটি মাৰে হাঁহ মাৰে জীৱ জন্তু মাৰে চব মাৰে কোনেও ৰক্ষা নাপায় আনকি এইফালে কি সোণহিৰি বান্ধৰ সেই বান্ধৰ পৰাও মানে ৰঙা নদীৰ বান্ধৰ পৰাও মানে হাহাকাৰ সেই পানী হাহাকাৰ কৰে মানুহবিলাকৰ ঘৰ ধৰ ভাঙি চিঙি লৈ যায় গতিকে সেই পানী কোনে সৃষ্টি কৰিছে আকাশৰ পৰা কেনেকৈ পৰে গতিকে সেই যিটো অদৃশ্য শক্তি সেই অদৃশ্য শক্তিয়ে সৃষ্টি কৰিছে সেইটো আৰু সেইটোৱে সৃষ্টিকৰ্তা কোন আমি বড়োসকলে প্ৰশ্ন কৰি আমি পিছত পাওঁ যে সেই প্ৰশ্ন কৰাৰ পিছত আমি তাৰ উত্তৰ পাওঁ ঈশ্বৰ কোন তেওঁ কোন সেই সৃষ্টিকৰ্তা কোন সেই অদৃশ্য কোন সেই পঞ্চভূতৰ সৃষ্টিকৰ্তা কোন গতিকে এনেধৰণে ঈশ্বৰৰ যিটো ধাৰণা বা ঈশ্বৰৰ যিটো নাম সেই ঈশ্বৰৰ নামটো হৈছে ঈশ্বৰৰ পৰা ঈশ্বৰ হৈছে মানে সৃষ্টিকৰ্তা ঈশ্বৰৰ বাদে কোনো নাই দেৱ দেৱী আমি পূজা নকৰোঁ আৰু সিদিনা প্ৰশ্ন হ'ল এতিয়া মানে বিশ্বকৰ্মাই আমাৰ এই সকলোবিলাক বস্তু সৃষ্টি কৰিছে চিয়াৰৰ পৰা আৰম্ভ কৰি গাড়ী ঘোঁৰা সৃষ্টি কৰা বুলি ভাবোঁ কিন্তু এই নাঙল জুৱল কোন বিশ্বকৰ্মাই সৃষ্টি কৰিছিল কোনোবাই ক'ব পাৰিবনে নাঙল জুৱলি এইবিলাক কোনে সৃষ্টি কৰিছিল গতিকে সেইটো যদি প্ৰশ্ন কৰা হয় এই বিশ্বকৰ্মা ক'ত আছিল বিশ্বকৰ্মা সেই নাঙল জল সৃষ্টি কৰা মানুহ এই ব্যক্তি নহয় সেই ব্যক্তিজন অদৃশ্য সেই তেওঁৱেই মানে সেই নাঙল জোল কেনেকৈ বা জাখৈ খালৈ চেপা এইবিলাক সৃষ্টি কৰিবৰ কাৰণে মানুহক মানে তেওঁ হেৰি কৰিছিল মানে মানুহৰ কাৰণেই হৈছে আৰু এতিয়া নাঙল জুৱলি বিশেষকৈ নাঙল জুৱলি এইবিলাক সৃষ্টি কৰা হ'ল বড়োবিলাকে এইটো মই কোৱা কথা নহয় সেইটো হ'ল ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য এই ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যে এটা প্ৰবন্ধত কৈছে যে বড়োসকল
মানে ভাৰতীয় যিটো সভ্যতা সেই ভাৰতীয় সভ্যতাৰ মানে বড়োসকলৰ তিনিটা উল্লেখযোগ্য অৱদান আছে এই বুলি কৈছে আৰু তাৰ ভিতৰত হ'ল মানে বোৱা কটা পদ্ধতি এটা আন এটা হ'ল কৃষি কাৰ্য পদ্ধতি আৰু আন এটা হ'ল ঘৰ বন্ধা পদ্ধতি কনষ্ট্ৰাকশ্যন অফ হাউচ কনষ্ট্ৰাকশ্যন ছিষ্টেম অফ হাউচ কনষ্ট্ৰাকশ্যন এই যে ঘৰটো কোনফালে মুখ কৰিব লাগে কোনমুৱা হ'ব লাগে ঘৰ কোনফালে ভঁৰাল থাকিব লাগে কোনফালে পুখুৰী থাকিব লাগে কোনফালে গোহালি থাকিব লাগে এই যিটো মানে পদ্ধতি সেই পদ্ধতিৰ সৃষ্টিকৰ্তা হ'ল বড়োসকল বুলি কৈছে ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যই গতিকে আমি সেইবিলাক বহুত আমি মানে আমাৰ যিটো সভ্যতা বড়ো সভ্যতা সেই বড়ো সভ্যতাই বহুত মানে হেৰি কৰিছে আৰু এই বড়ো সভ্যতাত ইণ্ডিয়ান মানে আনকি যি মানে মিচিংসকলৰ যিটো সভ্যতা সেই মিচিংসকলৰ সভ্যতাও মানে সভ্যতাৰো প্ৰভাৱ ভাৰতীয়সকলৰ ওপৰত পৰিছে কেনেধৰণে দনি মানে তেওঁলোকৰ ধৰ্ম হ'ল দনি পল ধৰ্ম হ'ল সভ্যতাৰ উৎস এটা জাতিৰ সংস্কৃতি সভ্যতা সাহিত্য সংস্কৃতিৰ সভ্যতা তাৰ মানে উৎস এটা ধৰ্ম আৰু সেই ধৰ্মৰ যিটো প্ৰভাৱ সেই আন ধৰ্মৰ ওপৰত পৰে আন জাতিৰ ওপৰত পৰে গতিকে সাহিত্য সংগীত কলা সংস্কৃতি এটা তাৰ উৎস হ'ল ধৰ্ম আৰু সেই সাহিত্য সংগীত কলা সংস্কৃতি যাৰ নাই তেওঁৰ যিটো সত্তা বুলি কয় জাতীয় সত্তা সেই জাতীয় সত্তা নাথাকে মষিমূৰ হৈ যায় এক্সিষ্টেন্স যাক মানে এক্সিষ্টেন্স বুলি কোৱা হয় যাক আইডেণ্টিটি বুলি কোৱা হয় যাক এণ্টিটি বুলি কোৱা হয় এই আইডেণ্টিটি এণ্টিটি এক্সিষ্টেন্স নোহোৱা হৈ যায় ধৰ্ম যেতিয়া নোহোৱা হৈ যাব শেষ হৈ যাব ৰামচৰণ ব্ৰহ্ম বুলি এজন বড়ো ৰাইটাৰ আছিল তেওঁ অসমীয়াও লিখিছিল সুন্দৰ অসমীয়া লিখিছিল তেওঁ সেই এটা প্ৰবন্ধত লিখিছে যে ধৰ্মান্তৰ হ'লে সংস্কৃতান্তৰ হয় সংস্কৃতান্তৰ হ'লে জাত্যান্তৰ হয় এতিয়া আমাৰ সেইটো জাত্যান্তৰ বড়োৰ পৰা সংস্কৃতান্তৰ হৈ জাত্যান্তৰ হৈ যোৱা উদাহৰণ আছে একশৰণীয়া ধৰ্মৰ যিসকল মানুহ সেইসকলে এনেধৰণে ধৰ্মান্তৰ হৈ সংস্কৃতান্তৰ হৈ জাত্যান্তৰ হৈ গৈছে তেওঁলোকৰ এতিয়া নিজৰ এক্সিষ্টেন্স নাই তেওঁলোকৰ অস্তিত্ব নাই মানে এণ্টিটি নাই তেওঁৰ নিজৰ যিটো চিনাকি বুলি কোৱা হয় সেই জাতিৰ চিনাকি তেওঁলোকৰ নাই তেওঁলোকক বড়োও ক'ব নোৱাৰে অসমীয়া বুলিও ক'ব নোৱাৰে অসমীয়াসকলে অসমীয়া বুলি নধৰে কাৰণ আমি যেতিয়া কলেজত পঢ়িছিলোঁ তেতিয়া অসমীয়া ভাষীবিলাকে কৈছিল এই আপোনালোকৰ জাতিৰ মানুহ এই বুলি কৈছিল আমি যেতিয়া কলেজত পঢ়িছিলোঁ তেওঁলোকক শৰণীয়াসকলক কৈছিল আপোনালোকৰ জাতিৰ মানুহে এই বুলি কৈছিল গতিকে ইয়াৰ পৰাই ধৰিব পাৰি যে তেওঁলোকৰ যিটো জাতি তেওঁলোকে অসমীয়া হৈ যোৱা নাই কিন্তু এই কাৰণে হ'ল আমি মানে সংস্কৃততে আছে সংস্কৃত পণ্ডিতবিলাকে কৈছে সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশু পুষ্য বিচানহীন তৃণংন খাদত অপি তদ্ভাগধেয় পৰমং পশুনাম যাৰ সাহিত্য নাই সংগীত নাই কলা সংস্কৃতি নাই তেওঁলোকে নেজ নোহোৱা শিং নোহোৱা জন্তুৰ দৰে ভাগ্য ভাল তেওঁলোকে ঘাঁহ নাখায় কিন্তু ঘাঁহ নাখালেও তৃণং ন খাদত অপি ঘাঁহ নাখালেও তেওঁলোক পৰম পশু এইটো মোৰ ভাষা নহয় মোৰ কথা নহয় এইটো সংস্কৃত পণ্ডিতৰ কথা গতিকে আমি সেইটো বিশ্বাস কৰোঁ ঠিক আছে ছাৰ এতিয়া আমি গম পালোঁ বাথৌ এক ঈশ্বৰবাদ এক ঈশ্বৰবাদ বা নিৰাকাৰৰ বাদে আমি কোনে অন্যান্য দেৱ দেৱীক আমি বিশ্বাস নকৰোঁ তাৰোপৰি বাথৌ ধৰ্মত
সুকীয়া ধৰ্ম সেয়া হিন্দু ধৰ্মৰ লগত কোনো মিলা প্ৰীতি নাই সেয়া আমি আগতীয়া গম পালোঁ এতিয়া ছাৰে বাথৌ ধৰ্মত কেতিয়াৰ পৰা আহিলে জাষ্ট অকণমান কওক মইতো আগতে ধৰ্ম বিশ্বাস নকৰিছিলোঁ হয় মই 88ত ইয়ালৈ আহিছোঁ 1988ত তাৰপিছত 95 যেতিয়া 93ত নলবাৰী বাথৌ মহাসভা বাথৌ যিটো ধৰ্মৰ যিটো সভা সেই সভা অধিৱেশন হৈছিল নলবাৰীত তে নলবাৰীৰ অধিৱেশন হোৱাৰ পিছত আমাৰ যিসকল বাথৌ মানে কৰ্মী আছিল বাথৌ ধৰ্মৰ কৰ্মী আছিল তেওঁলোকে মানে সেই সভাৰ পিছৰ পৰা মানে কাম কৰিবৰ কাৰণে বাথৌ ধৰ্মৰ কাম কৰিবৰ কাৰণে লাগি গ'ল তাৰপিছত মোকো আহি লগ ধৰিল 1995ত তেওঁলোকে মোক লগ ধৰিলে মোক লগ ধৰাৰ পিছত তেওঁলোকে আমাৰ ইয়াতো আমাৰ ৰৌতা প্ৰাইমাৰী বাথৌ আফাদ নাছিলে বাথৌ কমিটি নাছিল তে 95ত তেওঁলোকে আহি মোক ধৰিলে যে এনেকৈ কৰিব লাগে বাথৌ মানে প্ৰতিষ্ঠা কৰিব লাগে বোলে ঠিক আছে তেতিয়া বাথৌ প্ৰতিষ্ঠা কৰিলে সেই 1995ৰ পৰাই মই বাথৌ ধৰ্মত আছোঁ তাৰপিছত জড়িত হৈ আছোঁ তাৰপিছত পিছৰ বছৰতে ৰৌতা আঞ্চলিক বাথৌ আফাদ বাথৌ সভাই মোক তাৰমানে ৰৌতা আঞ্চলিক বাথৌ সমিতিৰ মানে প্ৰেচিডেণ্ট পাতিলে আৰু তেতিয়াৰ পৰাই মই বাথৌ ধৰ্মৰ মানে কাম কৰি আহি আছোঁ আৰু এতিয়ালৈকে মই বাথৌ ধৰ্মৰ লগত জড়িত এতিয়াও ঠিক আছে ছাৰ এইখিনি সময়লৈকে আমি বাথৌ বিমুচাৰ আমাৰ যি পবিত্ৰ মংগলবাৰৰ বাথৌ বাণী প্ৰচাৰ অনুষ্ঠান এই অনুষ্ঠানত ছাৰক লগ পাই আমি নথৈ আনন্দিত আমাক খন্তেক সময় দিয়াৰ বাবে ছাৰলৈ আমি বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাৰৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱন কামনা কৰি আজিৰ এই বাথৌ বাণী প্ৰচাৰত সহযোগিতা কৰিলে তাৰ বাবে আমি ছাৰলৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ যি কাৰ্যসূচী সেইখিনিতে আমি সমাপ্ত কৰিলোঁ নমস্কাৰ খুলুমবাই